Hello student, welcome to my channel. আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2025 ৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া বিষয়ৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো বিগত বৰ্ষৰ সমূহীয়া পৰীক্ষাৰ। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। সো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্ক্ৰিপ্ট নকৰাকৈ। ইতিমধ্যে মই ইংলিছ আৰু সায়েন্সৰ কোৱেশ্চন পেপাৰ আগবঢ়াইছো, যদি তোমালোকে চোৱা নাই চাব পাৰিবা হাফ ইয়াৰলি এক্সামৰ বাবে। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আৰু তোমালোকৰ স্কুলত যেতিয়া হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব 2025 তো কোৱেশ্চন পেপাৰবিলাক মোৰ হোৱাটছআপ নম্বৰত দিবলৈ নাপাহৰিবা, যিমানখিনি পাৰোঁ মই সলভ কৰি দিম। আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোনপ্ৰথমে লাভ কৰা। তো তেতিয়াহ'লে আৰু মই সময় ৱেষ্ট নকৰি কোৱেশ্চন পেপাৰখন ডিছকাছ কৰোঁ। কোৱেশ্চন পেপাৰখনে 1 নম্বৰ দিছে, তলৰ যিকোনো দুটা অতি চমু উত্তৰ লিখা। 3টা দিছে, তাৰ ভিতৰত যিকোনো দুটা কৰিব লাগে। ক নম্বৰটো দিছে মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো হ'ব বিল গেটছ। বিল গেটছ হৈছে মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা। খ নম্বৰটো দিছে পণ্ডিত ৰাহুল হস্কিতায়নৰ আচল নাম কি আছিল লিখা। পণ্ডিত ৰাহুল হস্কিতায়নৰ আচল নামটো হৈছে কেদাৰনাথ পাণ্ডে। এইটো এটা কমন কুৱেশ্যন আহিয়ে থাকে। গ নম্বৰ দিছে প্ৰাদুৰ্ভাৱ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। প্ৰাদুৰ্ভাৱ শব্দৰ অৰ্থ হৈছে উদ্ভৱ বা প্ৰকাশ। নেক্সট 2 নম্বৰ দিছে তলৰ যিকোনো দুটা অতি চমু উত্তৰ লিখা। ক নম্বৰটো দিছে অৰুণিমা সিনহা কোনখন ৰেলগাড়ীৰ যাত্ৰী আছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। অৰুণিমা সিনহা লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যোৱা ৰেলখনৰ যাত্ৰী আছিল। খ নম্বৰ দিছে ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ প্ৰণয় দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল। আৰু ইয়াৰ সময়টো আছিলে 1987 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, মনত ৰাখিবা। নেক্সট আহিলে গ নম্বৰ মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে'ত আৰোহণ কৰিছিল। নেক্সট আহিলে 3 নম্বৰ তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। ক নম্বৰটো দিছে অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰথম উপন্যাসখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰথম উপন্যাসখনৰ নাম হৈছে হৃদয় এক বিজ্ঞাপন। নেক্সট খ নম্বৰ দিছে লৰ্ড কাৰ্জন কোন? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। লৰ্ড কাৰ্জন হৈছে ব্ৰিটিছ ভাইচৰয়। দেখা পাইছোঁ যে কুৱেশ্চন পেপাৰখনত যথেষ্টখিনি অপশ্যন দিছে। যদি আমাক 3টা কুৱেশ্চন দিছে তাৰ ভিতৰত যিকোনো দুটা কৰিব লাগে, বা ক'ৰবাত দুটা দিছে আমি এটাহে কৰিব লাগে। গতিকে আমি কুৱেশ্চন পেপাৰখন ভালকৈ পঢ়িব লাগে, যাতে আমি 3টাৰ ভিতৰত যদি দুটা কৰিব লাগে 3টা কৰি সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, বা নম্বৰো বেছিকৈ নাপাওঁ। এখন যথেষ্ট সুন্দৰ প্ৰশ্ন কাকত হয়। তাইলে 4 নম্বৰ তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা। ইয়াত আমাক এটা 3টা দিছে, তাৰ ভিতৰত আমি দুটা কৰিব লাগে। তো ক নম্বৰটো দিছে যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম হৈছে বাপিৰাম হাজৰিকা। তেখেতে লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। নেক্সট খ নম্বৰটো দিছে প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিং কি ৰোগত আক্ৰান্ত হৈছিল আৰু অৰুণিমা সিনহাক লক্ষ্যত উপনীত হ'বলৈ কিদৰে অনুপ্ৰাণিত কৰিছিল? তাৰ উত্তৰটো আমি লিখিব পাৰোঁ। প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিং কৰ্কট ৰোগত আক্ৰান্ত হৈছিল, আৰু যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত কিদৰে আগুৱাই গৈছিল সেই কথাই অৰুণিমাক লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। এইখিনি তোমালোকে নোট কৰি ল'বা। নেক্সট গ নম্বৰটোত দিছে অৰণ্য যাত্ৰাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে নিব লগা বস্তুৰ তালিকাত কি কি বস্তু অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। অৰণ্য যাত্ৰাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে নিব লগা বস্তুৰ তালিকাখন হৈছে এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চ লাইট, কপাহী কাপোৰ, কলম ইত্যাদি। তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 68ত, এইখিনি নোট কৰি ল'বা। কুৱেশ্চন নম্বৰ 5ত আমাক 3 মাৰ্কৰ 3টা কুৱেশ্চন দিছে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। খুব সুন্দৰ প্ৰশ্ন হয়, নিশ্চয় তোমালোকৰ পৰীক্ষাত কমন আহিব পাৰে। আৰু নেক্সট আহিলে 6 নম্বৰ। 6 নম্বৰত দিছে হাস্পতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল আৰু সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? আমি পাইছিলোঁ যে হস্পিটেলৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিছিল, আৰু এই সপোনক দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? ইয়াৰ উত্তৰটো কিতাপৰ পৰা তোমালোকে নিজে নোট কৰি ল'বা, আৰু কিবা যদি অসুবিধা হয় কমেণ্ট কৰিবা। নেক্সট কুৱেশ্চন নম্বৰ 7ত দিছে ভাইৰাছ কি? ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? তো ইয়াত আমাক 1+3 অৰ্থাৎ 4 মাৰ্ক দিছে। তো ইয়াৰ আনচাৰটো লিখিব পাৰোঁ। ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়ে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম।
আৰু ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে আৰু এই ক্ৰিয়া সম্পন্ন কৰিব পাৰে মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। তো এইখিনি কথাকে সজাই পৰাই ৰাখিলে হ'ল। তোমালোকে ভাইৰাছৰ ফুল ফৰ্মটো চাই যাবা, কিতাপতে আছে, ভিটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিউজ। তো এইটো আহি যাব পাৰে পৰীক্ষাত, মনত ৰাখিবা। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 8। ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। টোটেল 4 মাৰ্ক আছে। এটা সুন্দৰ প্ৰশ্ন, এইটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। নেক্সট আহিলে 9 নম্বৰ। আমাক অতি চমুকৈ উত্তৰ লিখিবলৈ দিছে। ক নম্বৰটো দিছে চনক চনন্দ যোগী যাহাকো ধ্যায়। চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰটো হ'ব চনক চনন আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। নেক্সট খ নম্বৰটো দিছে মুমিন শব্দৰ অৰ্থ কি? মুমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। এবাৰ 10 নম্বৰ দিছে তলৰ প্ৰশ্ন দুটাৰ উত্তৰ লিখা। ক নম্বৰটো দিছে চৰাইক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা কবি ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। তো ইয়াত আমি কবিতা পুথি দুখনৰ নাম লিখিব পাৰোঁ, কেতেকী আৰু দহি কতৰা। তাৰপিছত খ নম্বৰটো দিছে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বিষয়বস্তু টানি আনিছে বা বৰ্ণনাৰ আওতালৈ আনিছে। সেইবোৰ হ'ল উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰিক্ষ, কৃষক, বেণু আৰু বিহংগ। নেক্সট কুৱেশ্যন নম্বৰ 11ত আমাক দুটা কুৱেশ্যন দিছে নাইবা বুলি, তাৰ ভিতৰত ক আৰু খ যিকোনো এটা কৰিব লাগে। টোটেল 3 মাৰ্ক আছে। তো এইকেইটা তোমালোকে প্ৰেক্টিচ কৰিবা। আৰু 10 নম্বৰত দিছে তোমাৰ পাঠ্যপুথিৰ জিকিৰ নাইবা প্ৰশস্তি কবিতাৰ মূল ভাৱ লিখা। এইকেইটা তোমালোকে পৰীক্ষা দিবলৈ যাওঁতে প্ৰেক্টিচ কৰি যাবা, ইয়াৰ পৰা যিকোনো এটা পৰীক্ষাত আহিবই। তাৰপিছত আহিলে 13 নম্বৰ নিৰ্দেশ অনুসৰি তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিবা। আমাক মুঠতে 8টা প্ৰশ্ন দিছে, তাৰ ভিতৰত যিকোনো 5টাৰ আমি উত্তৰ লিখিব লাগে। মই অৱশ্যে গোটেইকেইটাৰ উত্তৰে কৈ দিম। ক নম্বৰটো দিছে তলৰ যিকোনো দুটাৰ ব্যাক বাক্যৰ সৈতে সমাসৰ নাম লিখা। আমাক দিছে হতাহতি, মাহ চাউল, ত্ৰিভুজ। ইয়াত হতাহতিটো হ'ব হাতে হাতে যুদ্ধ যি, এইটো হৈছে ব্যতিহাৰ বহুব্ৰীহি সমাস। আৰু মাহ চাউলটো হ'ব মাহ চাউল সমাহাৰ দ্বন্দ্ব সমাস। ত্ৰিভুজটো হ'ব অৰ্থাৎ তিনি ভোজৰ সমাহাৰ, এইটো হৈছে দ্বিগু সমাস। খ নম্বৰ দিছে অৰ্থ প্ৰকাশ হোৱাকৈ একোটাকৈ বাক্য ৰচনা কৰা। প্ৰথমটো দিছে বিনা মেঘে বজ্ৰপাত, হঠাতে যিকোনো এটা ঘটনা ঘটা, অৰ্থাৎ আকস্মিক বিপদ। আমি এইটো এনেধৰণে লিখিব পাৰোঁ মাকৰ মৃত্যুৰ খবৰটো পৰিয়ালটোৰ বাবে বিনা মেঘে বজ্ৰপাতৰ দৰে পৰিগণিত হ'ল। নম্বৰটো দিছে বুকুৰ কুটুম, অৰ্থাৎ অতিকে মৰমৰ। নাতি নাতিনীসকল ককাক আইতাকৰ বাবে সদায় বুকুৰ কুটুম। এবাৰ গ নম্বৰটো দিছে তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা। প্ৰথমটো দিছে হিতাহিতটো হ'ব হিত যোগ অহিত। তাৰপিছত দিছে উন্নতি হ'ব উদ যোগ নতি। নেক্সট দিছে নাবিকটো হ'ব নৌ যোগ ইক। ক নম্বৰ আৰু গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিত ৰূপত তোমালোকলৈ আগবঢ়াইছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, নিশ্চয় তোমালোকৰ বাবে কামত আহিব। আৰু ঘ নম্বৰ দিছে তলৰ বাক্য দুটিৰ নিৰ্দেশ অনুসৰি পৰিৱৰ্তন কৰা। প্ৰথমটো দিছে যাৰ মন ক্ষুদ্ৰ তেওঁ ধনী হ'লেও ভিক্ষাৰীৰ নিচিনা, সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যাৰ মন ক্ষুদ্ৰ তেওঁ ধনী হ'লেও ভিক্ষাৰীৰ নিচিনা, এই বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিলে আমি লিখিব পাৰোঁ ক্ষুদ্ৰ মনৰ লোক ধনী হৈও ভিক্ষাৰীৰ দৰে। আৰু এটা বাক্য দিছে বিত্তবান লোকে দুখীয়াৰ দুখ নুবুজে, জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। তো বিত্তবান লোকে দুখীয়াৰ দুখ নুবুজে, এই সৰল বাক্যটোক জটিল বাক্যলৈ পৰিৱৰ্তন কৰিলে হ'ব যিসকল বিত্তবান তেওঁলোকে দুখীয়াৰ দুখ নুবুজে। 15 নম্বৰত আমাক দিছে তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখা, অৰ্থাৎ নত্ববৃদ্ধি আৰু হত্ববৃদ্ধি দিছে। তো শব্দকেইটা দিছে ৰাৱণ, পিণ্ড, কষ্ট, বৰ্ষা। এনেকুৱা ধৰণৰ বিভিন্ন নত্ববৃদ্ধি আৰু হত্ববৃদ্ধিৰ এনচাৰ মই আগৰ ভিডিঅ'সমূহত দিছোঁ, প্ৰয়োজন সাপেক্ষে তোমালোকে চাই ল'বা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা। প্ৰথম নম্বৰ দিছে যথাস্থানত যতি চিহ্ন বহুৱা। বাক্যটো দিছে দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিয়ঁহ কিনি আনে। তো ইয়াত আমি প্ৰায়ে পিছত এটা কমা লাগিব। দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিয়ঁহ কিনি আনে দাঢ়ি। 5 নম্বৰ দিছে তলত দিয়া যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা। ইয়াত শব্দসমূহ দিছে হৰ্ষৰ বিপৰীত শব্দ হ'ব বিখাত, অনুকূলৰ বিপৰীত শব্দ হ'ব প্ৰতিকূল, আৰু আবিৰ্ভাৱ শব্দৰ বিপৰীত শব্দ হ'ব তিৰোভাৱ। বৰ্গীয়া জ নম্বৰ দিছে তলৰ শব্দ দুটাত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা। আমাক শব্দকেইটা দিছে টেঙৰালিটো প্ৰত্যয় ভাঙিলে হ'ব টেঙৰ যোগ আলি। আৰু দিছে গোলাঘটীয়াটো যদি আমি প্ৰত্যয় ভাঙোঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব গোলাঘাট যোগ ইয়া।
ইয়াৰ এনসাৰসমূহ তোমালোকলৈ লিখিত ৰূপত আগবঢ়াই দিছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। 14 নম্বৰত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে অভাৱে আৱিষ্কাৰ মূল, আৰু ইয়াৰ নাইবা দিছে তুমি গা অসুখৰ বাবে দুদিন বিদ্যালয়ত অনুপস্থিত থকাৰ কাৰণ দৰ্শাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ বা অধ্যক্ষ মহোদয়লৈ এখন আবেদন লিখা। কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু 15 নম্বৰত আমাক তলৰ যিকোনো এটা বিষয় হিচাপে লৈ ৰচনা লিখিবলৈ দিছে, 8 মাৰ্ক দিছে। ইয়াত দিছে তোমাৰ প্ৰিয় সাহিত্যিক, যোগাযোগৰ অন্যতম মাধ্যম ইণ্টাৰনেট, অসমৰ প্ৰাকৃতিক সম্পদ। এই তিনিখনৰ ভিতৰত যিকোনো এখন লিখিব লাগে। আৰু প্ৰত্যেকখন ৰচনাৰ বাবে আমাক পইণ্টবিলাক দি দিছে, তো আমি ৰচনাখন লিখোঁতে এই পইণ্টবিলাক ফ'ল' কৰিব লাগিব। তোমালোকে এই তিনিখন ৰচনাই প্ৰেক্টিছ কৰিবা, ইয়াৰ পৰা যিকোনো এখন তোমালোকৰ পৰীক্ষাত কমন আহি যাব। এবাৰ কুৱেশ্যন নম্বৰ 16 আৰু 17ত তোমালোকৰ যিখন ছাপ্লিমেণ্টেৰী বৈচিত্ৰ্যময় অসম অৰ্থাৎ দ্ৰুত পাঠখনৰ পৰা দুটা কুৱেশ্যন দিছে, টোটেল 10 মাৰ্ক আছে। তো এই কুৱেশ্যনকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা, কমন কুৱেশ্যনে আহিয়ে থাকে। এনেধৰণৰ কুৱেশ্যনসমূহ প্ৰেক্টিছ কৰিলে তোমালোকৰ পৰীক্ষাৰ বাবে নিশ্চয় হেল্প হ'ব। ইয়াৰ পিছত আহিলে খ অংশৰ 18 নম্বৰটোত দিছে তলৰ প্ৰশ্নকেইটাৰ অতি চমুকৈ উত্তৰ লিখা। নম্বৰটো দিছে ইউৱান চাঙক আমাৰ দেশলৈ নিমন্ত্ৰণ কৰা ৰজাজনৰ নাম কি আছিল? তো ইউৱান চাঙক আমাৰ দেশলৈ নিমন্ত্ৰণ কৰা ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মা। নেক্সট খ নম্বৰটো দিছে অষ্টাধ্যায়ী ব্যাকৰণ কাৰ ৰচনা? তাৰ এনচাৰটো লিখিব পাৰোঁ, অষ্টাধ্যায়ী ব্যাকৰণ পাণিনিৰ ৰচনা। লগতে তোমালোকে মনত ৰাখিবা অষ্টাধ্যায়ী ব্যাকৰণখন এখন সংস্কৃত ব্যাকৰণ হয়, আৰু এই ব্যাকৰণখন মুঠ 8টা অধ্যায়ত সম্পূৰ্ণ হোৱাৰ বাবে ইয়াৰ নাম দিয়া হৈছে অষ্টাধ্যায়ী। তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে। এবাৰ গ নম্বৰ দিছে অসমীয়া সাহিত্যৰ প্ৰথম চনেট কবিতাটোৰ নাম কি? একেবাৰে চিম্পুল হয়, অসমীয়া সাহিত্যৰ প্ৰথম চনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। জোনাকী কাকতত প্ৰকাশ পোৱা এই কবিতাটোৰ কবি হৈছে হেমচন্দ্ৰ গোস্বামী, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 19, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। 3টা দিছে, আমি 2টা কৰিব লাগে। ক নম্বৰ দিছে হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? ইয়াৰ উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামীৰ জন্ম 1872 চনত গোলাঘাট জিলাৰ ঢেকিয়ালত হৈছিল। ক নম্বৰটো দিছে নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকৰ পাঠ্যপুথিৰ প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোত খুব সুন্দৰকৈ আছে, 115 পৃষ্ঠাত। তোমালোকে এইখিনি নিজে লিখি ল'বা। আৰু গ নম্বৰ দিছে চাণক্যৰ অন্য দুটা নাম কি? চাণক্যৰ অন্য দুটা নাম হৈছে বিষ্ণুগুপ্ত আৰু কৈটিল্য। নেক্সট কুৱেশ্যন নম্বৰ 20, ইয়াত দিছে উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? এইটো তোমালোকে প্ৰেক্টিছ কৰিবা, নিজে লিখিবলৈ চেষ্টা কৰিবা। আৰু 21 নম্বৰ দিছে তলত দিয়া প্ৰশ্নকেইটাৰ অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰটো দিছে অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? এইটো তোমালোকে জানা যে অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। নম্বৰ কুৱেশ্যনটো দিছে কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। এবাৰ গ নম্বৰটোৰ কুৱেশ্যনটো দিছে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? তো তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম হৈছে বেদনাৰ উল্কা, যিখন 1965 চনত প্ৰকাশ পাইছিল। আৰু শেষৰ ঘ নম্বৰ প্ৰশ্নটো দিছে গোলামী শব্দৰ অৰ্থ লিখা। গোলামী শব্দৰ অৰ্থ হৈছে আনৰ অধীনত নথকা। কুৱেশ্যন নম্বৰ 22ত কবিতাৰ পৰা এটা উক্তি দি দিছে, যিটো আমি ব্যাখ্যা কৰিব লাগে। 4 মাৰ্ক আছে, তো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। আৰু 23 নম্বৰটো দিছে তলৰ বাক্য দুটা শুদ্ধকৈ লিখা। ক নম্বৰটো দিছে তোমাৰ দেউতা ঘৰত আছেনে? তো এই বাক্যটো শুদ্ধকৈ লিখিলে হ'ব তোমাৰ দেউতাৰা ঘৰত আছেনে। আৰু খ নম্বৰটো দিছে কাইলৈ মই গুৱাহাটী যাম। তো এই বাক্যটোক আমি যদি শুদ্ধকৈ লিখোঁ এনেধৰণে লিখিব পাৰোঁ, কাইলৈ মই গুৱাহাটী যাম। 24 নম্বৰত আমাক দিছে উপযুক্ত অনুসৰ্গ বহুৱাই খালী ঠাই পূৰ কৰা। ক নম্বৰটো দিছে বৰষুণ জাক আহিবই। তো আমি ইয়াত খালী স্পেচত হবলা বহাই দিব লাগিব। তো সম্পূৰ্ণ বাক্যটো হ'ব বৰষুণ জাক আহিবই হবলা। খ নম্বৰটো দিছে তুমি নাহিলে মই যাম। তো ইয়াত আমি এটা লগাই দিলে হ'ল নাহিলেৰ পিছফালে। তো ইয়াত সম্পূৰ্ণ বাক্যটো হ'ব তুমি নাহিলেও মই যাম। আৰু 25 নম্বৰত দিছে উপসৰ্গ শব্দৰ আগত নে পিছত বহে? উপসৰ্গ সদায় শব্দৰ আগত বহে। 26 নম্বৰ দিছে যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। চৰাই সমাৰ্থক শব্দ হ'ব পক্ষী, আৰু পদুমৰ সমাৰ্থক শব্দ হ'ব কমল। এবাৰ কুৱেশ্যন নম্বৰ 27, তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। প্ৰথমটো দিছে নপাবন্তৰ আধুনিক ৰূপ হ'ব নাপায়। আৰু পিছৰটো দিছে চোৰৰ আধুনিক ৰূপটো হ'ব ছিঙি দিয়া বা ত্যাগ কৰাটো, যিকোনো এটা লিখিলে হ'ল। ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 10ৰ বিগত বৰ্ষৰ 6 মাহিলী পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত। তোমালোকৰ হেল্প হ'ব বুলি ভিডিঅ'টো মই আগবঢ়ালোঁ। আৰু যদি তোমালোকে ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আৰু এনেদৰে মই বাকীবোৰ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ ভিডিঅ' মোৰ চেনেলৰ থ্ৰুৱেদি আগবঢ়াম।
চ' চাই থাকিবা আৰ বি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।